নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ আগত এটা ফাইনেন্সিয়েল ৰেচিঅ' ROC, যাক শ্বৰ্ট ফৰ্মত ROC বুলি কোৱা হয়। এনেই আপোনাৰ ফুল ফৰ্মটো হৈছে ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড। তাৰ বিষয়ে আলোচনা কৰিম। আৰু ধৰক কিতাপে পত্ৰই বা বেলেগতো আপোনাৰ ধৰক ROCক লৈ বহুতৰে বেলেগ বেলেগ অপিনিয়ন দিয়া আছে। ধৰক কিছুমানে কয় 20% ROC হ'লে ভাল হয়, কিছুমানে কয় 30% ROC থাকিলে ভাল হয়, কিছুমানে কয় ধৰক 15% ROC থাকিলে ভাল হয়। চ' প্ৰত্যেকখন কিতাপৰে বা প্ৰত্যেকটো ভিডিঅ'ই বা বেলেগৰ মতে বেলেগ অপিনিয়ন হয়। আৰু ধৰক মোৰ যিটো এনালিচিছৰ মতে ধৰক মোৰ অপিনিয়ন মতেও বেলেগ হয়। ROCক আমি ধৰক এটা পাৰ্মানেণ্ট নাম্বাৰ হিচাপে চোৱাটো মোৰ মতে ভুল, কাৰণ প্ৰত্যেকটো কোম্পানীৰ কাৰণে ROC বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। চ' আমি তাক কেনেদৰে চাব লাগে বা ROC মানে কি, মই কমপ্লিটলি এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত বুজাই দিম। আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে আপোনালোকে কাইণ্ডলি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। চ' ROCক মই বুজাবৰ কাৰণে মই জেমিনাইত এটা নোট এটা উলিয়াই লৈছোঁ আপোনালোকৰ কাৰণে, যাতে মোৰ বুজাবলৈ সুবিধা হয়। চ' ইয়াত কৈছে চাওক, ROCয়ে বিনিয়োগকাৰীক বুজিবলৈ সহায় কৰে কোম্পানীটোৱে নিজৰ মূলধন কিমান দক্ষতাৰে ব্যৱহাৰ কৰিছে। চ' মই এইটো প্ৰথমতে আপোনাক কৈছিলোঁ যে ROC মানে ROCটো কি কাৰণে ইউজ কৰা হয়। অপৰঞ্চি ROC ফৰ্মুলাটো চাওক। ROC ফৰ্মুলা হৈছে ইবিট ডিভাইডেড বাই কেপিটেল এমপ্লয়ড। ইবিট মানে কি মই ইয়াত দেখাই দিম, আৰু ফৰ্মুলাটো আমাৰ প্ৰয়োজন নাই, কাৰণ কেলে যোনবোৰ আপোনাৰ মানি কণ্ট্ৰলে হওক বা স্কিনাৰতে ইনে হওক, তাত অলৰেডি এইটো কেলকুলেশ্যন কৰি থোৱা থাকে। তথাপিও বুজিবৰ কাৰণে মই এইটো বুজাই দিছোঁ। চ' ইবিট মানে হৈছে আৰ্নিং বিফ'ৰ ইণ্টাৰেষ্ট এণ্ড টেক্স। চ' সুদ মানে ইণ্টাৰেষ্ট আৰু টেক্স কৰ্তন কৰাৰ আগত অপাৰেটিং যোনটো প্ৰফিট থাকে আমাৰ, সেইটোক আপোনালোকৰ ইবিট বুলি কয়। ইয়াত যেনেকৈ মই ইয়াত দেখাওঁ যে এইটো অপাৰেটিং প্ৰফিট, এইটোক আপোনাৰ ইবিট বুলি কয়। চ' সেইটোৱে কৈছে। অপৰঞ্চি যদি ইবিটক আপোনাৰ কিমান কেপিটেল এমপ্লয়ড হৈছে তাৰ সেইটোৱে যদি ডিভাইড কৰে, তেতিয়াহ'লে আপোনাৰ ROC ফৰ্মুলাটো ওলাই যায়। চ' দুটা কোম্পানীৰ মাজত মই কম্পেয়াৰ কৰি ইয়াত দেখাইছোঁ। ধৰক কোম্পানী এৰ ইবিট আছে 2 লাখ টকা, কোম্পানী বিও চেম ইবিট আছে আপোনাৰ 2 লাখ টকা। চ' কিন্তু কেপিটেল এমপ্লয়ড এটা কোম্পানী আপোনাৰ 10 লাখ টকা ইউজ কৰিছে, আৰু এটা কোম্পানী আপোনাৰ ধৰক 15 লাখ টকা ইউজ কৰিছে। চ' কোম্পানী এ ROCটো ইয়াত দেখাইছে, আপুনি দেখিব পাৰে যে 20%, আৰু কোম্পানী বিৰ ROCটো দেখাইছে আপোনাৰ 13%। চ' যদি আমি অকল ইবিটটো চাওঁ, তেতিয়াহ'লে আপুনি ধৰিব নোৱাৰিব যে আপোনালোকে ধৰক ভাবিব যে কোম্পানী এও ভাল, কোম্পানী বিও ভাল, কাৰণ দুইটাই সমান টকা ইনকাম কৰিছে। কিন্তু ধৰক আপুনি যেতিয়া তেওঁলোকৰ কেপিটেল এমপ্লয়ডটো বেচিছত যেতিয়া চাব, তেতিয়া আপুনি গম পাব যে কোম্পানী এ বেছি জেনেৰেট কৰিছে কোম্পানী বিতকে। চ' সেই কথাটোৱে লিখা আছে। চাওক, দুইটা কোম্পানীয়ে সমমানৰ লাভ উপাৰ্জন কৰিছে, কিন্তু কোম্পানী এ ROC 20% কোম্পানী বিতকৈ বেছি। ইয়াৰ অৰ্থ হ'ল কোম্পানী এ কম মূলধন ব্যৱহাৰ কৰিও একে পৰিমাণৰ লাভ কৰিবলৈ সক্ষম হৈছে। চ' মূলধন ব্যৱহাৰ ক্ষেত্ৰত কোম্পানী এ অধিক দক্ষ। চ' আল্টিমেটলি আপুনি দক্ষতাটো জুখিব হ'লে, দক্ষতাটো চাবলৈ হ'লে ROC ইউজ কৰা হয়। অপৰঞ্চি ইয়াত চাওক, কিছুমান মূল পইণ্ট কৈছে যে ROC আপোনাৰ এটা কথা, ROC সদায় আপুনি একেটা ইণ্ডাষ্ট্ৰিয়ে দুটা কোম্পানীৰ মাজত কম্পেয়াৰ কৰা হয়। এটা ধৰক আপুনি IT চেক্টৰ কোম্পানীৰ লগত আপুনি FMCG চেক্টৰৰ ROC মানে কোম্পানী এটাৰ ROC আপুনি কম্পেয়াৰ কৰিলে নহ'ব। চ' সেইটো আপোনাৰ কমপ্লিটলি ভুল হ'ব সেইটো প্ৰচেছ। অপৰঞ্চি আপোনাৰ এটা কথা যে ইয়াত কৈছে চাওক, সাধাৰণতে 15%তকৈ ROC থকা কোম্পানীবোৰক বিনিয়োগৰ বাবে ভাল বুলি গণ্য কৰা হয়। চ' মই এইটো কণ্ট্ৰাডিক্টৰী, কাৰণ এইটো কিতাপতো লিখা থাকে। ধৰক কিছুমানত থাকে 20%, কিছুমানে কয় 30%। ময়ো আপুনি ধৰক কিছুমান ভিডিঅ'ত মই কোৱা শুনিছে চাগে 30%তকৈ বহুত ভাল, বা 20%তকৈ থাকিলে ভাল। কিন্তু ধৰক কোম্পানীৰ ওপৰত ডিপেণ্ড কৰি সেইটো বেলেগ বেলেগ হ'ব পাৰে। চ' কিছুমান চেক্টৰত ধৰক আপুনি ROC তেওঁলোকৰ হাই ROC থাকে, কিছুমান চেক্টৰত কম থাকে। জেনেৰেলি মই আপোনাক সেই এক্সাম্পলটো বুজাবৰ কাৰণে প্ৰথমতে মই আপোনালোকক ধৰক TCS শ্বেয়াৰটোৰ আপুনি ROC চাওক। মই ইয়াত উলিয়াই থৈছোঁ। TCSৰ দেখিছেনে ROC 64%,
তেনেকৈ আপুনি ধৰক TCS IT চেক্টৰ কোম্পানী হয়, তেনেকৈ নেছলে ইণ্ডিয়া আপুনি ধৰক ইয়াত IT চেক্টৰ আপুনি ধৰক ROC দেখিছেনে, চৰি এইটো FMCG চেক্টৰ হয়, তেওঁলোকৰ ROC 116% আছে। দেন আপোনালোকেতো দেখিলে যে ধৰক TCSতকৈ আপোনাৰ ধৰক FMCG চেক্টৰৰ আপোনাৰ নেছলে ROCটো বহুত গুণে বেছি, বা দুইটা চেক্টৰ আপুনি 30ৰ ওপৰতে আছে, চ' যথেষ্টই ভাল। দেন আপুনি ধৰক ৰিলায়েন্সৰ যদি তেনে ক্ষেত্ৰত আপুনি ROC চাই, ৰিলায়েন্সৰ ROC চাওক 9.93, চ' আপুনি ধৰক এইটো বেচিছততো ক'ব নোৱাৰে যে ইমান ROC কম, চ' এইটো কোম্পানী ভাল নহয় বুলি। চ' তেনেকুৱা কথা নহয়, কাৰণ কোম্পানীটোৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোকৰ ধৰক ROCটো কিমান হ'ব। চ' আৰু ধৰক এইটো মই আৰু এটা এক্সাম্পল আদানী পৰ্টছৰ ক্ষেত্ৰতো আপোনালোকক দেখাইছোঁ, চাওক ROC 13.9, চ' এইটো নহয় যে ROC ইমান কম কাৰণে তেওঁলোকক বেয়া বুলি ৰিজেক্ট কৰি দিব নোৱাৰে, কাৰণ দুইটা কোম্পানীৰ ৰিলায়েন্সেই হওক আদানী পৰ্টছেই হওক দুইটাই যথেষ্ট ভাল কোম্পানী। চ' মই আপোনালোকক ধৰক মোৰ এনালাইচিছ বা মই কেনেধৰণে ধৰক এনালাইচিছ কৰোঁ ROCটো মই সেই কথাখিনি এই ভিডিঅ'ৰ জৰিয়তে বুজাই দিলোঁ যে আপোনালোকে এটা ফিক্স এমাউণ্ট হিচাপে ধৰি ল'লে ভুল হ'ব যে 20% ROCয়ে ভাল বা 30% ROCয়ে ভাল। চ' এনালাইচিছখিনি এনেকৈ কৰা ভাল যে প্ৰত্যেকটো কোম্পানীৰ কাৰণে আমি ধৰক বেলেগ বেলেগকৈ চালে একচুৱেল আমি এনালাইচিছটো মানে প্ৰপাৰ আমাৰ সঠিক হয়। চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।